guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। আজি আহিছো মই এটা ৰেচিপি ভিডিও লৈ আৰু হেইটো হল নৰসিংহৰ পাতেৰে কেকুৰা। আৰু আপোনালোকে দেখিবলৈ পাইছে মাই ইয়াতে গুটেখিনি বস্তু ৰেডি কৰি লৈছে। এখিনি কেকুৰা অকমান হালধি সানি থৈ দিছে। ইয়াতে নৰসিংহৰ পাত কেটামান কাটি থৈ দিছে। এপিনে লৈছে বিলাহী, আদা নহৰু পেষ্ট আৰু পিয়াজ, জলকীয়া, শুকান জলকীয়া আৰু অলপমান মান ধনিয়া। তেনেহলে বলক আমি এতিয়া ৰেচিপিটো আৰম্ভ কৰো। কেৰাহী পাতি দিছো, ইয়াত অকমান তেল দি দিছো। তাৰ পিছত ইয়াতে দি দিম কেটামান শুকান জলকীয়া। এতিয়া দিম পিয়াজখিনি। পিয়াজখিনি ভালদৰে ভাজি লম আমি এতিয়া। তাৰ পিছত দি দিছো বিলাহীখিনি। আৰু ইয়াতে দি দিছো অকমান হালধি। তাৰ পিছত দি দিম ইয়াতে শুকান জলকীয়া অকমান দি দিছো। গুড়িটো শুকান জলকীয়াৰ গুড়িটো দি দিছো অকমান। জিৰা গুড়ি। তাৰ পিছত এখিনি ধনিয়া গুড়ি। তাৰ পিছত গৰম মছলা অলপমান দি দিম। তাৰ পিছত এতিয়া নৰসিংহৰ পাতখিনি দি দিছো আৰু এতিয়া গুটেখিনি লৰাই লম ভালকে। আপোনালোকে সকলোৱে জানে নৰসিংহৰ পাত আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী হয়। যিখিনি মছলা আমি ইয়াত ব্যৱহাৰ কৰি আছো সেইখিনি গুটেখিনি অনুমান কৰিয়ে দি আছো আমি। সো আপোনালোকেও তেনেকৈ অনুমান কৰি আপোনালোকে যিমান কোৱান্টিটিত বনায় সিমান কোৱান্টিটি অনুসৰি আপোনালোকে মছলা ব্যৱহাৰ কৰিব। অকমান সময় কাৰণে ঢাকি দিছো এতিয়া। 1 minute later. মছলাখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া আমি কেকুৰাখিনি ইয়াত দি দিম। সঁচা কথা ক'বলৈ গ'লে মই জীৱনত আজিলৈকে কেকুৰা খাই পোৱা নাই। আজি মই ফাৰ্ষ্ট টাইম কেকুৰা খাম। সো ভগৱান জানে কেনেকুৱা লাগিব। আৰু আমাৰ কেকুৰাখিনি প্ৰায় হোৱাৰ পথতেই। কেকুৰাখিনিত লাষ্টত মাই অকমান পানী দি দিছিলে। পানী দি আকৌ ভালকে সিজাই লৈছে অলপমান। এতিয়া মাই ইয়াতে দি দিছে জলকীয়া আৰু মান ধনিয়া পাতখিনি। আমাৰ কেকুৰা এইখিনি ৰেডি হৈ গ'ল এতিয়া। আৰু হৈ গ'ল আমাৰ কেকুৰা ৰেডি। আৰু মই একদম সঁচাকৈ কৈছোঁ কেকুৰাখিনি বহুত টেষ্টি হৈছিলে খাবলৈ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আজিৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো লগ পাম নতুন এটা ভিডিঅ'। টিল দেন বাই বাই। ভালে থাকক সকলোৱে।